আজি এমাহ হ'ল পলমকৈ হলেও 5জনক আৰক্ষীয়ে আটক কৰিলে 100জন মানৰ সাক্ষ্য ললে কিন্তু আজিলৈ এইটো অৱগত নকৰিলে যে 18 আৰু 19 ছেপ্টেম্বৰৰ দিন দুটাত কি হৈছিল হসাকৈ 19 তাৰিখত হত্যা কৰা হৈছিল নে জুবিন গাৰ্গক মুখ্যমন্ত্ৰীয়ে তদন্তৰ পূৰ্বে ৰাজহুৱা ঘোষণা কৰা অনুসৰি নে সন্দেহ কৰা নিচিনা 18 ছেপ্টেম্বৰতে হৈছিল সকলোখিনি আজিলৈ এটা স্পষ্ট ধাৰণা দিয়াত ব্যৰ্থ গৃহ বিভাগ আৰু এছআইটিৰ দল মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে তদন্তৰ লগত জড়িত বিভিন্ন কথা সংবাদমেলত কৈ থাকিল যাৰ তথ্যভিত্তিক কিবা প্ৰমাণ তেওঁৰ হাততো আছে যে সন্দেহ আছে কাৰণ তদন্ত প্ৰক্ৰিয়া এতিয়াও চলি আছে চাৰ্জশিট এতিয়াও সাজু কৰি থকাহে হৈছে তেনেস্থলত কথাবোৰ তদন্তকাৰী আৰক্ষী বিষয়াসকলে কোৱাটো উচিত 10 দিনত ন্যায় সম্ভৱ নহয় কিন্তু ন্যায় বিচাৰি আজি এমাহে মাজৰাতি জুবিন গাৰ্গৰ পত্নী ভগ্নী সোণাপুৰলৈ যাব লগা হোৱাটো লাজৰ কথা অন্ততঃ এই এমাহত পৰিয়াল আৰু অসমবাসীয়ে এইটো জানিব পাব লাগিছিল যে কি পৰিস্থিতিত আৰু কি উদ্দেশ্যৰে জুবিন গাৰ্গক হত্যা কৰা হ'ল এই কথা আমি কোৱা নাই মুখ্যমন্ত্ৰী মহোদয়ে নিজে ফেচবুক লাইভত হত্যা কৰা বুলি কৈ থৈছে কাৰণেই আমি ক'বলৈ বাধ্য হৈছোঁ যে যদি মুখ্যমন্ত্ৰীয়ে হত্যা কৰাৰ কিবা তথ্য পাইছে তেন্তে পৰিয়াল আৰু অসমবাসীয়েও এই তথ্য পাব লাগিছিল জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবোঁ এই কাম আপোনালোকে কৰিব আজিলৈ অসম আৰক্ষীৰ কোনো লোক ছিংগাপুৰলৈ নগ'ল 21 তাৰিখত যোৱাৰ কথা কিন্তু 32টা দিন পিছত সেই ঠাইত কিবা তথ্য প্ৰমাণ পাব যে সেইটো নিশ্চিত নহয় কেৱল শেখৰ সিদ্ধাৰ্থ অমৃত প্ৰভাৰ দৰে কেইটামান এতিয়া কিহৰ ভিত্তিত চাৰ্জশিট সাজু কৰি থকা হৈছে সেইটো তদন্ত কৰি থকা আৰক্ষীৰ ওপৰত কিন্তু আমি বিচাৰোঁ এনেকুৱা চাৰ্জশিট প্ৰস্তুত হওক যাতে তেওঁলোকৰ মৃত্যুদণ্ডতকৈ কম শাস্তি নহয় শেষ ন্যায়ৰ আশাত জাষ্টিছ ফৰ জুবিন গাৰ্গ